নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন ভাৰতৰ ৰাজনীতিৰ অন্যতম পুৰুধা ব্যক্তি অটল বিহাৰী বাজপেয়ী জন্মদিন উপলক্ষে বিজেপিয়ে পালন কৰিছে সুশাসন দিৱস অসম ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটীৰ মালিগাঁৱত অটল বিদ্যানত আয়োজন কৰা হৈছে সুশাসন দিৱস অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা বিধায়ক অনুষ্ঠানত উপস্থিত থাকিল অসম প্ৰভাৰী হৰিশ ত্ৰিবেদীও সুশাসন দিৱস উপলক্ষে মালিগাঁৱৰ অটল বিদ্যানত মুখ্যমন্ত্ৰীয়ে মুকলি কৰে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি সুশাসন দিৱস অসমত উদযাপন কৰা হৈছে আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ আৰু অসম আন্দোলনৰ সাৰ মৰ্ম আৰু অসম আন্দোলনৰ তত্ত্বক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল কাশ্মীৰ से কন্যাকুমাৰী কচ্ছ से কামাখ্যা এই ধৰণৰ স্লোগানেৰে সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সেই সময়ত অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰতি এক জনমত নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা কৰিছিল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া লালকৃষ্ণ আদৱানী ডাঙৰীয়া যশৱন্ত সিং ডাঙৰীয়া সিকান্দাৰ বক্স ডাঙৰীয়াকে আদি কৰি সেই সময়ৰ ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষতম নেতৃবৃন্দই অসমৰ প্ৰায়বোৰ জিলা সদৰলৈ গৈ অসম আন্দোলনৰ প্ৰতি আমাৰ দলৰ অকুণ্ঠ সমৰ্থনৰ কথা অসমবাসী ৰাইজক অৱগত কৰিছে অসমৰ বিভিন্ন অঞ্চললৈ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই তেওঁৰ জীৱনকালত পৰিভ্ৰমণ কৰি ৰাজ্যখনৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছে আৰু অসমৰ সমস্যা আৰু অসমৰ প্ৰগতিৰ প্ৰতিবন্ধকতাসমূহ আঁতৰাবলৈ তেখেতে দৃঢ় সংকল্প লৈছিল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰথমবাৰৰ বাবে দেশৰ মন্ত্ৰীমণ্ডলত উত্তৰ পূব অঞ্চল বিকাশ দপ্তৰ যি আজি ডোনাৰ নামেৰে আমাৰ মাজত চৰ্চিত হয় সেই ডোনাৰ মন্ত্ৰালয় তেখেতে নিৰ্মাণ কৰিছিল আৰু তেতিয়া অৰুণ চুৰী ডাঙৰীয়াক ডোনাৰ মন্ত্ৰালয়ৰ প্ৰথম মন্ত্ৰী হিচাপে নিযুক্তি দি এই মন্ত্ৰালয়টোক উত্তৰ পূৰ্বৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছিল আমাৰ দেশৰ বাজেট হয় প্ৰত্যেক ৰাজ্যৰে বাজেট হয় দেশৰ বাজেট হয় কংগ্ৰেছৰ দিনত এষাৰ কথা কোৱা হৈছিল যে দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ সংখ্যালঘু লোকসকলৰ The first right on the resources of this nation lies with the minority. এই আছিল কংগ্ৰেছৰ শ্লোগান অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিলে যে দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ উত্তৰ পূৰ্বৰ আৰু সেই কাৰণে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সিদ্ধান্ত লৈছিলে যে আমাৰ দেশৰ যিমান টকাৰ বাজেট হ'ব সেই বাজেটৰ 10% উত্তৰ পূৰ্বত বিনিয়োগ কৰিব লাগিব যদি আমি বাজেটৰ ভাষাত কওঁ 10% of the gross budgetary support will flow to north east অৰ্থাৎ যদি ৰেল মন্ত্ৰালয়ৰ 1000 কোটি টকা বাজেট 100 কোটি ৰেল মন্ত্ৰালয়ে অসমত খৰচ কৰিব লাগিব নেশনেল হাইৱে যদি বাজেট 5000 কোটি টকা 500 কোটি টকা উত্তৰ পূৰ্বত খৰচ কৰিব লাগিব যদি কমিউনিকেশ্যন ডিপাৰ্টমেন্টৰ 10000 কোটি টকা বাজেট তাৰ 1000 কোটি টকা উত্তৰ পূৰ্বত খৰচ কৰিব লাগিব
ইয়াৰ কাৰণ কি আছিল আমি যদি চাব যাওঁ সেই সময়ৰ বাজপেয়ী ডাঙৰীয়াৰ যি যুগ আছিল সেই যুগ আছিল 1996 চন তেতিয়া অসমৰ বাজেট 25,000 কোটি টকাৰ আছিলে 20,000 কোটি টকাৰ আছিলে আজি অসমৰ বাজেট প্ৰায় 1.5 লাখ কোটি টকা 20,000 কোটি টকা বাজেট থকা ৰাজ্য এখনে নিজে কটুৱে খৰচ কৰাৰ পৰিবেশ নাছিল মেঘালয় মণিপুৰৰ বাজেট আছিল 1,000 কোটি টকা 1,200 কোটি টকা সেই সময়ত ৰাজ্য চৰকাৰে কটুৱেই বিনিয়োগ কৰিব পৰা সক্ষমতা নাছিল 96 চনৰ গুৱাহাটীখনৰ কথা মনত পেলাওক 96 ধুবুৰী যোৰহাট ডিব্ৰুগড়লৈকে মনত পেলাওক ৰাস্তা ঘাট নাছিল আৰু গুৱাহাটী বুলি ক'লে আমি সাইকেল চলাই পাৰ হৈ গৈছিলো যান বাহন নাছিল ৰিক্সা আৰু অটো ৰিক্সাই গুৱাহাটীত আটাইতকৈ বেছি আছিল গাড়ী দেখা পোৱাটো সৌভাগ্য আছিল আৰু ঘোঁৰা গাড়ীয়ে আমাৰ হাইৱে বিলাকত এক প্ৰকাৰ ঘোঁৰা গাড়ী চলিছিল এয়া বহুদিন আগৰ কথা নহয় আৰু ব্যক্তিগত বিনিয়োগকাৰীসকল অসমত বা উত্তৰ পূৰ্বত অহাৰ কল্পনাই কৰা নাছিল অসমত আলফাৰ আন্দোলন নাগালেণ্ড মণিপুৰত NSCNৰ আন্দোলন এই ৰক্তাক্ত উত্তৰ পূৰ্বত ৰিলায়েন্স নাহে এয়াৰটেল নাহে ইয়াতে টাটা বিৰলা অহাৰ প্ৰশ্ন উঠিব নোৱাৰে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই নিশ্চিত হৈছিল যে যদি ৰাজহুৱা বিনিয়োগ নহয় যদি পাব্লিক ইনভেষ্টমেন্ট নহয় আমাৰ উত্তৰ পূব ৰাষ্ট্ৰীয় জীৱনৰ মূল খুঁটিৰ পৰা আঁতৰি যাব আৰু কলিকতা মুম্বাই গুজৰাটে প্ৰগতিৰ পথ দেখিব এটা স্কেলত তেওঁলোক আগুৱাই গৈ থাকিব আৰু সেই স্কেলটোতে আমি নামি গৈ থাকিম আমি যদি পাছত আছিলো প্ৰত্যেক বছৰে আমি এক পইণ্ট নামি গৈ থাকিম আৰু আন দেশবিলাক আন ৰাজ্যবিলাক এক পইণ্ট উঠি গৈ থাকিব এদিন স্কেলত আন ৰাজ্যবিলাক 10 হ'ব আৰু আমাৰ ৰাজ্য একত পৰিণত হ'ব আঞ্চলিক বৈষম্যই ৰিজনেল ডিসপ্যাৰিটি বা আঞ্চলিক বৈষম্যই উত্তৰ পূৰ্বৰ সমগ্ৰ জনজীৱনক হতাশ কৰি তুলিব আৰু ই সন্ত্ৰাসবাদ হিংসা আৰু আন্দোলনৰ এক পৃষ্ঠভূমিত পৰিণত হ'ব তাৰ আগতে দেশত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈছিল ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈছিল আঞ্চলিক বৈষম্য দূৰ কৰিবৰ বাবে উত্তৰ পূৰ্বৰ বাবে বিশেষ চিন্তা ইয়াক কোনেও কল্পনাও কৰা নাছিল 1996 চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সিদ্ধান্ত ললে যে যেহেতু প্ৰাইভেট সেক্টৰ অসমত নাহে উত্তৰ পূৰ্বত নাহে গতিকে দেশৰ বাজেটৰ 10% আমি কোট খৰচ কৰিম উত্তৰ পূৰ্বত আমি খৰচ কৰিম আৰু পৰৱৰ্তী সময়ত তেখেতৰ শাসনকাল আমাৰ তিনিটা কাৰ্যকালৰ গোটেই সময়ছোৱাত তেখেতে উত্তৰ পূৰ্বৰ বিকাশৰ বাবে নিজক নিয়োগ কৰিছিল তাৰ পিছত তেখেতে আৰু এটা চিন্তা কৰিছিল যে মইতো নিৰ্দেশ দিলো কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে কিন্তু বিষয়াসকলে এই টকা খৰচ নকৰিব ৰেলৰ টকা ইঞ্জিনিয়াৰে ক'ব মই অসমত যাব নোৱাৰো উত্তৰ পূৰ্বত যাব নোৱাৰো গতিকে কাম নহব বাজেট আবলটনৰ পিছতো কাম নহব তেখেতে কৈছিলে যে এটা বছৰত যদি টকা খৰচ কৰিব নোৱাৰে সেই টকা হস্তান্তৰ হ'ব নন লেপসেবল সেন্ট্ৰেল পুল অফ ৰিসোৰ্স যাক NLCPR বুলি কোৱা হ'ব আৰু ৰাজ্য চৰকাৰসমূহে
সেই NLCPRৰ পৰা টকা লৈ ৰাজ্যত বিকাশ কৰিব পাৰি। আজি যদি কোনোবাই মনত পেলাই এই মালিগাঁৱৰ অভাৰব্ৰিজখন আগতে সৰু আছিল, এফালে ৰাস্তা গৈছিলে, গোটেই ৰাস্তাটো ব্লক হৈছিলে। এই ৰাস্তাটোকো দুখলপীয়া কৰা, অৰ্থাৎ লগত আৰু এখন ব্ৰিজ লগাই দিয়া টকাও আহিছিল NLCPRৰ পৰা। অসম সচিবালয় নিৰ্মাণৰ টকা আহিছিলেও NLCPRৰ পৰা। আৰু একেবাৰে অন্ধকাৰত নিমজ্জিত ডিব্ৰুগড় মেডিকেল কলেজত হোপ বুলি প্ৰথমবাৰৰ বাবে 40 কোটি টকা আহিছিলে সেই সময়তে এই NLCPRৰ পৰা। আৰু সেই সময়তে আপোনালোক গুৱাহাটীত আছে, আমি গুৱাহাটীত থাকো, আমাৰ নেশ্যনেল হাইৱেৰ কথাটো আপোনালোকৰ মনত আছে। প্ৰথম গুৱাহাটীত নেশ্যনেল হাইৱে 4 লেনিং নেশ্যনেল হাইৱে সেই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই দি যোৱা 10% ৰিচোৰ্চ দি আৰম্ভ হৈছে। তাৰ আগলৈকে অসমত 4 লেনিং নেশ্যনেল হাইৱে কতো নাছিলে। মই এই কথাবোৰ এইকাৰণে কৈছো যে এতিয়া গুৱাহাটীৰ ওপৰত উত্তৰ গুৱাহাটী ব্ৰিজ হ'ব, পলাশবাৰী শুৱালকুছি ব্ৰিজ হ'ব, কেতিয়াবা বৰজাৰত সুইচ মাৰিলে আমাৰ গাড়ীখন ডিব্ৰুগড়ত 2 ঘণ্টাত গৈ পাবগৈ। যেনেকে দিন পৰিৱৰ্তন হৈছে, মই কেইদিনমান আগতে মোৰ কিতাপ এখন উন্মোচনৰ সভাত কৈছিলো যে আমি কেনেকে প্ৰতিদিন যুগৰ পৰা সেমিকণ্ডাক্টৰ যুগলৈকে। আজি ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ 100 সংখ্যক জন্মদিন। আজি ৰাজধানী দিল্লীতো প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ 100তম জয়ন্তী উপলক্ষে সদৈৱ অটল স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পুৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহুজনে শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ উপজা দিনটোত তেওঁৰ সৈতে উঠা কেইখনমান সুন্দৰ ফটো টুইট যোগে আপলোড কৰি প্ৰয়াত নেতাগৰাকীলৈ জনাইছে শ্ৰদ্ধাঞ্জলি। ব্ৰেকিং নিউজ। ৰাজ্যত জেহাদীৰ বিৰুদ্ধে STFৰ অভিযান। আবুল জাহাৰ SK নামৰ এটা জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে। এইবাৰ কোকৰাঝাৰৰ নামপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জেহাদীটোক। জেহাদীটোৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, 4টা হাতে সজা বন্দুক, 34 ৰাউণ্ড গুলী উদ্ধাৰ কৰা হৈছে। 24টা খালী কাৰ্টিজসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা জেহাদীক জেৰা চলাই আছে STFৰ দলে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰিছিল ৰাজ্যত জেহাদীৰ ভয়ংকৰ ব্লু প্ৰিণ্টৰ পৰিকল্পনাৰ কথা। কিন্তু এতিয়া যুদ্ধ আৰু আছে। আগেন মই সবক যেনেকে লাষ্ট টাইম ৰিকুৱেষ্ট কৰিছিলোঁ, এলাৰ্ট থাকক আৰু আমাৰ লগত জড়িত থাকক, তেতিয়া আমি বাকী যিমান তার আছে ইটো টানি টানি এই নেটৱৰ্কটো হেক কৰিম। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। I have just very clearly said that we have. Any area, particular area, they have been targeting. Let me not create chaos. We have caught them last night. Let us interrogate further, and as I said, we will share more with you as more comes out. Till now, the fact that these recoveries have been made and these warlike stores, jitu juddh kori bole tyon bilake bostu gutaisle, these warlike stores have been found, which clearly point to their जो इनकी मंशा थी टेरर क्रिएट करने की, जितु यहाँ तो चिंता आसिले जे इटा टेरर एक्ट क्रिएट होबो, इटू क्लियर आसे। What kind of connections? Can we do the English later? Let's finish. We'll do the English together. Please. प्रश्न आसे। गुटे मानु लिंक्ड आसे। ही टू मेन हैंडलर जी टू बांग्लादेशर পৰা আহিছিলে, তাক বাংলাদেশৰ ফাৰহান ইছৰাক ইয়াক লিড কৰি আছে। লগত যি আৰু দুজন ধৰিছিলে যিটো মুজিবুৰ আৰু নুৰুল ইছলাম মণ্ডল যিটো বেংগল গৈছিলে। সো এটো এটাই নেটৱৰ্ক, দে আৰ অল কানেক্টেড টু ইচ আদাৰ।
ইহঁতৰ সবৰ ইণ্টাৰোগেশ্যনৰ পৰাহে আমি বাকী লিংক পাই এইবিলাকক ধৰিছিলোঁ and it is the whole action has been leading to recovery and proper lawful mote section 23 mote jitu natun bharatiya sakshi adhiniyam ase the new evidence act tar mote gute seizure to kora hoise nahi we have found certain other links oru ami link paisu West Bengalot itu ami etia kaam kori asu itu jetia ami dhori lom oru baki investigation ot ulabo tetia ami apunar logot share korim etia moi operational kotha bilak apuni jane more request ase moi share koribo noaru because baki operation to compromise hobo এই যেটো আমি বস্তু পাইছো কালি ৰাতি ধৰা হৈছে এতিয়া ইন্টাৰোগেশন হ'ব কোত বম প্লান্ট কৰা কোত অ্যাটাক কৰা কি বিলাক ইহঁতৰ মানসিকতা আছিলে এটো গম পোৱা হ'ব এটো নরমাল মানুহ নিচিনা বিহেভ কৰে কোনবা ব্যাপাৰ কৰে কোনবা খেতিয়ৰ আছে তেনেকে মানুহ এই স্লিপাৰ সেল হয়তো স্লিপাৰ সেলৰটো কোনবা ওভার অ্যাকশন নলয় This is all part of the same sleeper cell. Sir, etu apani gute jiman paisu etu apani press release ot pai jabo etu etia ulabo kotha tu but IED normally jot hoy tate bonwa hoy so we will find out ki hoise you were asking something apani kiba hudi asile গোটে বস্তু বাংলাদেশৰ ৰিলেটেড আপুনি যদি প্ৰেছ ৰিলিজ পঢ়িব আৰু আগৰ মোৰ প্ৰেছ বিজ্ঞপ্তিটো যদি আপুনি চাই আপুনি গম পাই যাব যে দি এন্টায়াৰ অপাৰেশন ইজ বিং ৰান বাই আনসাৰুল্লাহ বাংলা টিম which is a part of Al-Qaeda in the Indian subcontinent যিটো এটা গ্লোবাল টেৰৰিষ্ট অৰ্গানাইজেশ্যন or ভাগ আছে so the entire thing is based out of Bangladesh এই যিটো সাদ ৰাদি ধৰা হৈছিলে ইটু তার প্রাহে বাংলাদেশৰ প্রাহে পঠাইছিলে ইয়াত টেরর ক্রিয়েট কৰিবলে যেটো আমি কেৰালাত ধৰিছিলো সো আপুনি কেস অফ ব্যাকগ্রাউন্ড অলপ চালে আপুনি গুটে লিংক টু পাই যাব স্যার পশ্চিমবঙ্গৰ আগৰ ৰিলিজটো চাইলে গম পাব আগৰ ৰিলিজৰ যদি কপি নাই উই উইল আস্ক আৰ সিপিআরও টু গিভ ইট টু ইউ পশ্চিমবঙ্গৰ পুলিশ কৈছে যে ইয়াতে আর্মস সাপ্লাই কৰাৰ বাবে 47 টা আর্মস কিনাৰ বাবে পইচা দিয়া হৈছে 25 লাখ টকা We are in touch with West Bengal police. We are waiting for them to share with us officially. Gute tar to milay ami investigation to ag boram. এটা কথা যে বিগত সময়ত অসমাৰক্ষে বহু জেগাত ধৰিছে কিন্তু সেইবিলাকৰ ক্ষেত্ৰত দেখা পোৱা গৈছিল এটা এটা ওভাৰগ্ৰাউণ্ডত কাম কৰিবলৈ মানুহ ৰিক্ৰুট কৰিলে এনেকুৱা পৰ্যায় বাট এইটো এনেকুৱা ষ্টেজত পোৱা গৈছে যিটো এক্সট্ৰিম হয় বাকি আটাইকি থাকে বুলি কৰবাত এনেধৰণে আমি ক'ব পাৰোঁ মই লাষ্ট কৰবাত আমি ক'ব পাৰোঁ না যে ৰিক্ৰুটমেন্ট বা মানুহক পতিয়ন নিয়াব সেই পৰ্যায় মই যেনেকে আপোনাক লাষ্ট যিটো এতিয়া এইটো সংক্ৰান্তে আমি কথা পাতিছিলো মই তেতিয়াহে কৈছিলো যে যিটো আমাৰ নেবৰিং কাণ্ট্ৰিত পৰিস্থিতি আছে ইটো পৰিস্থিতিৰ কাৰণে আমাক সাৱধান থাকিব লাগিব ইটো পৰিস্থিতিকে লৈ তাৰ পৰা এটা ডেসপাৰেশন আছে আমাৰ দেশক ক্ষতি কৰিবলৈ আমাৰ সিটিজেনক ক্ষতি কৰিবলৈ ইয়াত অ্যাটাক কৰিবলৈ দিস ইজ অল a manifestation of that desperation এতিয়া আমাৰ কাম আছে যে আমি ইহঁতক আমাৰ দেশক ক্ষতি কৰিব নিদিও so their desperation is visible কিন্তু আমাৰ কাম আছে যে আমি যিমান তাৰ আছে we investigate we interrogate and we ensure যে আমাৰ দেশটো সুৰক্ষিত থাকে and for this with whichever police force whichever agency central agency sabor logat amar already kotha choli ase everybody is helping it this is a national cause it would kunu nai jeneke tekhet bengal police or kotha koise operational kotha etu moi etia naulao same is with the central agencies nai etia loke tu jitu ami gom paisu deutar naam ghoror pata Kokrajharor eman
যেনে আপোনাক আমি লাষ্ট টাইম কৈছিলো যে ইহঁতি মডিউল আৰু সেলত কাম কৰে সো যদি পুৰানা কোনবা সেল আছিলে বা পুৰানা মডিউল আছিলে যেটো ধৰা পৰিলে বা বেলেগ কোনবা মডিউলৰ সেল আছে তেওঁ বিলাকৰ মাজত নৰমালি লিংক নাথাকে দে ওয়ার্ক ইন যেটো আমাৰ ল্যাঙ্গুৱেজত কয় নীড টু নো বেসিস সো তেওঁ বিলাকৰে নীড টু নো বেসিস সো এটা মানুহ ধৰা পৰিলে বেলেগ মডিউল যেটো এক্সপোজ নহয় হি গমে নাপায় সো দে আর ওয়ার্কিং ইন সেলস টেরর সেলস অলওয়েজ ওয়ার্ক ইন সেপারেট গ্রুপস সো এনেকে এটা টেরর সেল ধরা পৰিছে বাট উই আর ওপেনিং আপ দ্য লিংকস অফ দিস টেরর সেল and looking for others এতিয়া আইডিৰ কালি ৰাতিয়ে ৰিকভাৰ হৈছে এতিয়া ফৰেনসিক এনালিসিস হ'ব এতিয়া বম এক্সপাৰ্ট তাক ভালকে চাব তেতিয়া আমি গোটে কনস্ট্ৰাকশন টু গম পাম দিস ফৰেনসিক এনালিসিস টেক সাম টাইম অলপ সময় লাগিব যেনেকে ইংলিশত কয় আই ডোন্ট ওয়ান্ট টু জাম্প টু এনি কনক্লুজনস যেতিয়া লোকে মোৰ হাতত সাইন্টিফিক ডেটা নাহে আই এম নট গোইং টু give any conjecture মানে ইটো ভাল নহব so let us get exact scientific data is I think hoise thank you you okay so do you want me to say it out in English okay briefly so last night in continuation of Operation Praghat the Special Task Force of Assam carried out another raid and search operation with the help of Kokrajhar police at Namapara under Kokrajhar PS area and achieved a huge success in averting a major possible terror attack by fundamentalist jihadi elements of a global terror organization Ansarul Ullah Bangla team which is connected with AQIS, that is Al-Qaeda in the Indian subcontinent. This is all part of the ongoing investigation of the case related to Operation Praghat, which was registered on the 19th of December this year, when 8 jihadi cadres were arrested. 2 more jihadi cadres, one Abdul Zahir Sheikh and one Sabir Mirdha, both from Kokrajhar, have been arrested. And a huge amount of arms, ammunition and explosive and warlike stores have been found. The most concerning issue in this is the recovery of handmade grenade and explosives and material to create more IEDs and iron parts which would in an IED cause maximum destruction, as well as explosives, detonators, wires, switches. It is very clear that this terror module was looking to create mass destruction in the country and hurt the country and its citizens. They were running, as we are aware, based on their handlers across our eastern and northwestern border. This has been a big achievement. All recoveries have been done based on Section 23 of the Bharatiya Sakshya Adhiniyam, the new Evidence Act. The rest of the information will be available to you in the press release. Sir, whatever the arrests have been made in the last 2 operations and their functioning, were they functioning prior to this trouble in Bangladesh that started, or these have been activated after this political turmoil? If you had attended the last press conference, and again I will say that we will share the press release with you again, their handler from Bangladesh was sent in November. So it is very clear that this entire activity is post the situation in Bangladesh. One of the people that they contacted was very clearly a sleeper, part of a sleeper cell, and so were the others. So this chap came across and activated a sleeper cell. But the activity has taken place after the situation changed in Bangladesh, because he entered India in November. All the details regarding the entry, exit and his activities, because it is still part of the operation and is being studied and further angles explored. It is while exploring those angles that we have found this recovery. We have recovered these warlike stores. Similarly, we will inform you of further progress a few days later when we have more to open out. Was there any connection found with existing insurgent groups with these jihadis?
as I have just said and I repeat again, this is very clearly a sleeper cell module. So whatever other connections are coming out, 19th we got 8 people, we've got another 2. We will keep unraveling this, and as we keep unraveling it, more connections will come out. And the network is spread across only 2-3 districts or in the other parts of the state? One of the things I can share with you is that they had plans for other parts of the Northeast and India also. Let us pull those wires, let us explore that and reach there, then we will share it with you. As I said, I don't want to share anything yet which compromises the operation. Would you like to add anything, Partho? Sir, basically, sir has covered everything. The doubt that we have, there are connections between all these things. These are all part of the investigation. So, only when it is appropriate, we can divulge all those things. But follow-up actions are underway, and we will go on updating you as and when it is appropriate to do. So I would seek your cooperation. মই আপোনাৰ সবৰ সহায় বিচাৰিছো আমাক ইটো ইনভেষ্টিগেট কৰিব দিয়ক আমি যেনে যেনে কিবা ৰিকভাৰি বা অৰু লিংক টু পাই থাকো মানুহ অৰেষ্ট কৰি থাকো আমি আপোনাক জনাই থাকিম so I would request that we will keep sharing whatever we get out of the operation. Let us not connect unnecessary wires and create any kind of confusion. Let this proceed, and like I had promised in the last press conference, next to PAM, we are back with you in 6 days with the rest of the information. We will be back with you again. This is going to be a long winded operation. It's not, I don't see it ending so early. We will keep sharing with you because it is through you that we reach the citizens of the country. Sir, are the central agencies like the NIA also reading this matter? The central agencies are involved with us, as I've said. They are supporting us and they are helping us at the moment. The case is with STF Assam. Sir, এটা simple question. Last week question আপনি কৈছিল যে হিন্দু নেতা RSS নেতা বা হিন্দু সংগঠনৰ নেতা তেওঁলোকৰ বেছিক টাৰ্গেট আছিল সো আমি ধৰি লব পাৰো নেকি যে এই অস্ত্ৰসমূহ তেনে কামতে ব্যৱহাৰ এতিয়া মই আপোনাক কৈছো না যে যেতিয়া লোকে আমাক কনক্ৰিট কথা নহয় এতিয়া ইহত দুটা যিটো লগত এই আৰ্মছ ধৰা পৰিছে ইহত দুটাৰ ইন্টাৰোগেশন হ'ব দিও ইহতি আৰ্মছৰ লগত কি কৰিবলে প্ল্যান আছিলে আইডি কোড প্ল্যান কৰিবলে প্ল্যান আছিলে আমি ৰিলিজ কৰি বাট নাও give us the time to interrogate them and get to the rest of the story. Let us not do any conjecture, please. Thank you. Itu ami korim in a day or so we will release all the statistics. Kintu apnar madhyamo dore moi akko publicok request koribole bisarisu আমার মাননীয় মুখ্যমন্ত্রী ইজ ভেরি কনসার্ন তেখেত আপনি সবে জানে নিজে কালি ভিসি লইছে উইথ অল দ্য ডিস্ট্রিক্টস এন্ড অল দ্য ডিস্ট্রিক্ট কমিটিজ মোর পাবলিকক রিকুয়েস্ট আছে স্টান্ট করিলে ড্রিঙ্ক এন্ড ড্রাইভ করিলে ফগর সময়ত গাড়ি চলালে স্পিডত গাড়ি চলালে লাস্টত কার ক্ষতি হয় কার হানি হয় আমার নিজর হয় So who passes away, who dies, our own friends, relatives, everybody. So jadi we decide, jadi ami public decide korun, je ami itu eneke na korun. Ami jadi picnic jaun, tetia tat picnicot okoman manu drink kore ami janu, but driver ok ketia drink koribo dibo na pae. Ghuri ahote don't come at a time jetia fog ase, joa homoyet na jabo jetia fog ase. তাত যদি ওয়াটার বডি আছে তার পর অলপ দূর থাকিব এনজয় yourselves but enjoy yourselves safely আমি সাবধান হয়ে টু এনজয় কৰিব পাৰো সো এনজয় হয়ে সাবধান কৰিলে আমাৰ ফেস্টিভ সিজন টু ভালে ভালে যাব we have managed to cut down fatalities by 14% this year কিন্তু more request আছে please enjoy the festive season new year and the coming bihu আপনি কাইন্ডলি সেফলি এনজয় কৰিব আর আমার এডমিনিস্ট্রেশনৰ যি সহায় লাগে আমি দিবলে রেডি আছো থ্যাংক ইউ
আৰু ইয়া বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰিলে ৰাজ্যত জেহাদীৰ ভয়ংকৰ ব্লুপ্ৰিণ্টৰ পৰিকল্পনাৰ কথা দেশৰ বিভিন্ন প্ৰান্তত গোপনে জাল পেলোৱা জেহাদীয়ে কেনেদৰে অস্ত্ৰ ভাণ্ডাৰ মজুত কৰিছে অসমৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জেহাদীয়ে অস্ত্ৰ জমা কৰি সংঘবদ্ধ আক্ৰমণৰ পৰিকল্পনা কৰাৰ দৰে চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ইতিমধ্যে শিলিগুৰিৰ চিকেন নেক অধিকাৰ কৰি ভাৰতক আৰু উত্তৰ পূবৰ পৰা বিচ্ছিন্ন কৰাৰ পৰিকল্পনা ফাদিল হৈছে আৰু ইয়া কুখ্যাত জাহাদী কেহতীয়াকৈ এছটিএফৰ জালত পৰা এই কুখ্যাত জাহাদী কেইটাৰ আলোকচিত্ৰ আমাৰ হাতত আহিছে লগতে বিস্ফোৰক উদ্ধাৰ কৰা হৈছে মাৰণাস্ত্ৰ বহু পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে এয়াই হৈছে কুখ্যাত জাহাদীৰ জাল এনেদৰে বৃহৎ নেক্সাছ গঢ় লৈ উঠিছে অসমৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰা হৈছে 4টা হাতে সজা বন্দুক 34 ৰাউণ্ড গুলি উদ্ধাৰ কৰা হৈছে 24টা খালী কাৰ্টিজ সহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰা জেহাদী দুটাক জেৰা চলাই আছে এছটিএফৰ দলে জেহাদীৰ প্ৰথমটো ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল অসম জেহাদীৰ আক্ৰমণৰ পৰিকল্পনা ব্যৰ্থ কৰিলে আৰক্ষীয়ে বিস্ফোৰণৰ বাবে সাজু ৰখা এটা আইডি উদ্ধাৰ কৰিবলৈ সক্ষম হয় এছটিএফৰ দল দীপাৱলীৰ ফটকাৰ পৰা প্ৰস্তুত কৰিছিল বিস্ফোৰক জেহাদী দুটাৰ পৰা উদ্ধাৰ কৰিছে বৈদ্যুতিক তাঁৰ বেটাৰী ডিটোনেটৰ ইত্যাদি গ্ৰেপ্তাৰ কৰা জেহাদী দুটাৰ বাংলাদেশ আৰু পাকিস্তানৰ জেহাদীৰ সৈতে পোনপটীয়া সম্পৰ্ক ধৰা পেলাইছে এছটিএফে পাকিস্তান সমৰ্থিত জেহাদীৰ সৈতে সম্পৰ্ক থকা অসমৰ দুই জেহাদীয়ে অসমত ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা কৰিছিল বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰিছে ৰাজ্যত জেহাদীৰ ভয়ংকৰ ব্লুপ্ৰিণ্টৰ পৰিকল্পনা দেশৰ বিভিন্ন প্ৰান্তত গোপনে জাল পেলোৱা জেহাদীয়ে জমা কৰিছে অস্ত্ৰ-শস্ত্ৰ অসম আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জেহাদীয়ে অস্ত্ৰ-শস্ত্ৰ জমা কৰি সংঘবদ্ধ আক্ৰমণৰ পৰিকল্পনা কৰিছিল ইতিমধ্যে শিলিগুৰি চিকেন নেক অধিকাৰ কৰি ভাৰতৰ পৰা উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ পৰিকল্পনা ফাদিল হৈছে ভাৰতৰত্ন ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ আজি 100 সংখ্যক উপজা দিন এই জন্মদিনটোত দেশৰ বিভিন্ন প্ৰান্তত সুশাসন দিৱস পালন কৰিছে বিজেপি মালিগাঁৱতো আজি মুখ্যমন্ত্ৰীগৰাকী অংশগ্ৰহণ কৰে আৰু মালিগাঁৱলৈ যোৱাৰ পূৰ্বে বশিষ্ঠৰ বাজপেয়ী ভৱনত সুশাসন দিৱসত ভাগ লয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কাৰ্যসূচীৰ অন্তত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কংগ্ৰেছৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলৰ লাজ নাই বুলি কটাক্ষ কৰে কংগ্ৰেছক নিৰ্লজ্জ বুলি ক'লে অত্যুক্তি কৰা নহয় বুলি কয় মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰাৰ অভিযোগ লগতে কংগ্ৰেছক মুম্বাইৰ চলচ্চিত্ৰ জগতলৈ পঠিয়াব লাগে বুলি কটাক্ষ কংগ্ৰেছে কেৱল গান্ধী পৰিয়ালৰ নামত আঁচনি লয় আজিলৈকে আম্বেদকাৰৰ নামত কতো একো কৰা নাই বুলি অভিযোগ আনহাতে সাংসদ গৌৰৱ গগৈৰ প্ৰসংগত ৰজা মহাৰজাৰ লৰাৰ কথা মই নাজানো সাধাৰণ জনতাৰ হে খবৰ জানো বুলি কটুক্তি কৰে একচুয়ালি কংগ্ৰেছৰ লাজ বুলি একো নাই ই এটা কংগ্ৰেছ এনেকুৱা এটা দল যাৰ শৰীৰত লাজ শব্দটোৱে শোভা নাপায় যিটো কংগ্ৰেছ দলে জৰুৰী অৱস্থা আনিলে যিটো কংগ্ৰেছ দলে সংবিধানক নিলম্বিত কৰি ৰাখিছিল যিটো কংগ্ৰেছ দলে গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছিল সেই কংগ্ৰেছ দলে সংবিধানক লৈ সমদল কৰাটোৱে এইটোৱে বুজায় যে কংগ্ৰেছ আৰু কংগ্ৰেছীয়ে লাজৰ প্ৰতিভাষা কি বা লাজ বুলিলেনো কি বুজায় তাক নুবুজায় আৰু তেওঁলোকক নিলজ্জ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব क्या मुझे कोई बता सकता है कि कांग्रेस का कोई भी पार्टी ऑफिस में काल तक अंबेडकर जी का फोटोग्राफ भी थे मैं 22 साल कांग्रेस में रहा कभी तो राजीव भवन में अंबेडकर जी का एक चित्र भी मैंने नहीं देखा राजीव गांधी ने इंदिरा गांधी ने जवाहरलाल नेहरू ने कब अंबेडकर जी का कोई भी प्रतिमूर्ति में या कोई भी स्टैचू में माल्यार्पण जीवन में किए थे अंबेडकर जी को भारत रत्न देने के लिए आपका पास समय भी नहीं थे और आज आप पॉलिटिकल एडवांटेज के लिए
आप अंबेडकर जी का स्मृति, अंबेडकर जी का आइडियोलॉजी, अंबेडकर जी का तप, अंबेडकर जी का सेक्रीफाइस, ये एक पॉलिटिकल हथियार आप बनाएगा। अगर आपका दिलो दिमाग में कोई शर्म नाम का शब्द होते थे तो कभी आप अंबेडकर जी का फोटोग्राफ हाथ में भी आप नहीं लेते थे। मैं तो कांग्रेस पार्टी को ये अपना नौटंकी और अपना ड्रामा के लिए मैं इतना ही बोलूंगा कि आप ड्रामा और थिएटर में आप अपना अच्छा ड्रामा आप कर पाएंगे। अगर आपको कोई रोल दे तो आपका काम बॉम्बे फिल्म इंडस्ट्री में होगा ड्रामा करने के लिए, फिल्म करने के लिए, लेकिन लोगों का दिल और दिमाग में आप कभी नहीं आएगा। हम नहीं जानता वो क्या बोलते हैं, बड़े आदमी का बेटा का बारे में मैं कुछ नहीं बोलता। मैं जब आप छोटे आदमी का मतलब साधारण लोगों का बात बताइए, राजा महाराजा का बारे में मैं कभी टिप्पणी नहीं करता। कांग्रेस और कोनो लाज बोला बस्तुटोৱে নাই। নগাঁৱৰ দলংঘাটত চাঞ্চল্যকৰ ঘটনা, খিলঞ্জীয়া যুৱকক প্ৰহাৰ, এগৰাকী মুছলমান মহিলাৰ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয় যুৱকজনক। আহত যুৱকজনৰ নাম হীৰক বৰা। মিছৰ পাৰ্চেল ডেলিভাৰীৰ কামত নিয়োজিত আছিল হীৰক বৰা। পাৰ্চেল ডেলিভাৰী দিবলৈ আহোঁতেই তৰ্কত লিপ্ত হৈ মাৰপিট কৰাৰ অভিযোগ মহিলাগৰাকীৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত থানাত এজাহাৰ ভুক্তভোগী যুৱকজনৰ। এইটো কথা নহয় কিন্তু এইটো মাৰিব লাগিছিল দেখি আছো কিবা এটা কৈছে তো কেনেকৈ কষ্ট নিদিয়ে কোনোবাই ৰিটাৰ্ণ কৰিলে মোক ধৰি আছে ডিউটি কৰি আছে না অন ডিউটি আছে না এনেকৈ বোলে ব্যৱহাৰ কৰে নেকি নাপায় কিন্তু তাইকে ভৰি লাগি দিলে মাৰি এখন গাই এইটো কথা নহয় কিন্তু এইটো মাৰিব লাগিছিল দেখি আছো তেওঁলোকে পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলে, আগতে কিবা বোলে ৰিটাৰ্ণ কৰিছিলে, ৰিটাৰ্ণ কৰোঁতে বোলে কি হ'ল পইচাটো বোলে সোমোৱা নাই। মই কৈছোঁ বোলো মোৰ তাত কেছ অন ডেলিভাৰী আছে, মই পইচা ল'বই লাগিব, এইটো এনেকৈ দিব নোৱাৰোঁ। তাৰপিছত এনেকৈ লাগি আছে ল'ৰাটোৰ লগতো ফোন কৰিলে। তাৰপিছত ল'ৰাটোৱে কৈছে বোলে এনেকুৱা কথা সি বুজাই দিলে, তাৰপিছত নুবুজে। তাৰপিছত মই পাৰ্চেলটো লৈ পেলাই ফালি কেনে কাঢ়ি লৈ পেলাই ফালি লৈ পেলাই গেটখনৰ ওপৰত দলি মাৰি দিলে। তাৰপিছত আহিলে বোলে কি কথা কি মাৰি দিলে ইয়াতে। কোনে মাৰিলে তোমাক? এই মানুহজনৰ ঘৈণীয়েকে, নামটো হীৰকজ্যোতি বৰা। Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। আজি পবিত্ৰ বৰদিন, ৰাজ্যজুৰি বৰদিনৰ উৎসাহ উদ্দীপনাপূৰ্ণ পৰিৱেশ। আগবঢ়াম খন্তেক সময় পিছত। ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। এটা আবক্ষ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল। প্ৰতিমূৰ্তিটো আমি সকলোৱে একেলগে আজি তাক উদ্বোধন কৰোঁ। ৰাইজে এতিয়াৰ পৰা বাজপেয়ী ডাঙৰীয়াক শ্ৰদ্ধা জনাবলৈ অটল উদ্যানত আহিব পাৰিব আৰু বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ এটা সুবিধা পাব। আমি সকলোৱে জানো অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ অসমলৈ এক সাগৰ সদৃশ অৱদান আছিলে। উত্তৰ পূব মন্ত্ৰালয়ে হওক, ভাৰত চৰকাৰৰ বাজেটৰ 10% বাধ্যতামূলকভাৱে উত্তৰ পূৰ্বত ব্যয় কৰাকে হওক, কাৰ্গিলৰ বিজয়ে হওক, নিউক্লিয়াৰ এক্সপ্ল'শ্যনে হওক, আণৱিক বোমাৰ যি পৰীক্ষা তাৰ বাবেই হওক, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জীৱনকাল ভাৰতৰ ইতিহাসৰ এক গৌৰৱ উজ্জ্বল কাল আছিল। সেইগৰাকী মহীৰুহৰ প্ৰতি আজি আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। পঞ্চায়ত ইলেকশ্যন আমি জানুৱাৰী মাহত কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু সেই ধৰণে ভোটাৰ তালিকা, ৰিজাৰ্ভেশ্যন আদিৰ কাম আগবাঢ়ি গৈ আছে। এইটো ইলেকশ্যন কমিশ্যনে ক'ব পাৰিব। ৰাহুল গান্ধীয়ে হোম মিনিষ্টাৰৰ পদত্যাগ কৰিছে, তো অলপ হিন্দীত কৈ দিয়ক। মই অলপ আগতে কৈ আহিছোঁ ভাল কৰি বাজপেয়ী ভৱনত কৈ আহিছোঁ, বাজপেয়ী ভৱনত ভাল কৰি। এ এন আইও আছিলে, চবেই আছে।
ছবিখন মাৰিলো দেখোন তাত এতিয়া মাৰা নাই এতিয়া মাৰা দুপৰৰ সংবাদত সময় হৈছে এটা খন্তেক বাণিজ্যিক বিৰতিৰ